বেহাৰবাৰীৰ তিতাকেহাৰ কথা ক'লে মনি বৌৱে। জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰা বেহাৰবাৰী আউটপোষ্ট এৰাৰ আঁৰৰ কাহিনী জানিলে আপুনিও হয়তো আচৰিত হ'ব। এই সকলোবোৰ কথা আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টি চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা আৰু আগন্তুক ভোগালীৰ ওলগ জনালোঁ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট নহয় জানো? ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰই সকলোকে হাঁহিৰ খোৰাক যোগায়। ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় এটি চৰিত্ৰ হৈছে মনি বৌ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মনি বৌৰ চৰিত্ৰটিয়ে সকলোৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী পাপৰি বৰুৱাই দিলে এক বিশেষ খবৰ। বছৰৰ শেষৰ দিনটোত লিখিছিলে অভিনেত্ৰীগৰাকীয়ে এক আৱেগিক পোষ্ট। অভিনেত্ৰীগৰাকীয়ে লিখিছিলে, গোটেই বছৰটোৱেই জীৱনত বহুতখিনি দি গ'ল, কিমানজনক পালোঁ, কিমানজনক হেৰুৱালোঁ। জনা নজনাৰ মাজত বহুত কাম কৰিলোঁ। হয়তো এই দীঘলীয়া সময়ছোৱাত অজানিতে যদি কাৰোবাক আঘাত আনিছোঁ, তেতিয়াহ'লে এই মজিয়াতে ক্ষমা বিচাৰিছোঁ। বছৰৰ শেষটোত আকৌ এবাৰ নিজকে চেলেঞ্জ দিবলৈ মন গ'ল আৰু কিবা এটা অসমবাসীয়ে ভাল পোৱা বস্তু উপহাৰ দিম বুলি ভাবিলোঁ। আপোনালোকৰ বাবেই আমি সৰুকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ, সকলোৱে যাতে নিজৰ বুলি আদৰি ল'ব। বছৰটোত ইমান বিলৈ হ'ল, কি ক'ম আপোনালোকৰ আগত। সেয়ে ভাবিলোঁ এটা নাম দি কিবা এটা এখন বনাই দিওঁ আৰু নাম দিলোঁ বাপুকণা বিলৈ। ডি চিনে প্ৰডাকশ্যনৰ ইউটিউব চেনেলটোত আপলোড কৰিম বুলি নতুন বছৰটোত, অৰ্থাৎ ২৮ জানুৱাৰী আৰু ৫ জানুৱাৰীত এই টিকিটো মুকলি কৰি দিম আপোনালোকৰ মাজলৈ নিজৰ বুলি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু মনি বৌৰ খবৰটো পাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।